নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 2 শহা আৰু সিংহৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। আহাচোন আমি এতিয়া প্ৰশ্নোত্তৰৰ মাজলৈ যাওঁ। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰিবলৈ দিছে। প্ৰশ্নত দিছে কি, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যাব বুলি কিয় ভয় খাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি আছিলে বাৰু? খ, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে, মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো 4টাৰ ভিতৰত ঘ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানি মিলাও আহা। শব্দ বাওঁফালে দিছে, সোঁফালে অৰ্থ আছে। প্ৰথম শব্দ ক্ষুধা, আমি কাঁড়চিন মাৰি দেখুৱাই দিছোঁ। তাৰ অৰ্থ ভোক, নিবাৰণ, বাধাকৰণ বা গুচোৱা কাৰ্য, প্ৰতিবিম্ব, ছাঁ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি, হাজিৰ, উপস্থিত, বন্ধক, অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ, সিংহৰ ডিঙিৰ দীঘল নোম, নিস্তাৰ, ৰক্ষা উদ্ধাৰ। এনেধৰণৰ অৰ্থ তোমালোকক ইয়াত কাঁড়চিন মাৰি দেখুৱাই দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? উত্তৰ, অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতী নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল। খ, প্ৰশ্ন, শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে কেৱল এটাই শহা আহিছিল। ইয়াৰ পিছৰ প্ৰশ্ন গ, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ, কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটো দেখি মন্দমতীয়ে তাক আন এটা সিংহ বুলি ভাবি গৰজি উঠিছিল আৰু তাক আক্ৰমণ কৰিবলৈ কুঁৱাটোত জাপ দিছিল। প্ৰশ্ন 6, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? উত্তৰ, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ আহাৰৰ বাবে পাল পাতি পঠিয়াই থাকিব। এনে কৰিলে সিংহই চিকাৰ কৰিবলৈ কষ্ট কৰিব নালাগে আৰু অনাৱশ্যকভাৱে বাকী জন্তুবোৰৰো প্ৰাণ ৰক্ষা পৰিব বুলি সিহঁতে ভাবিছিল। প্ৰশ্ন খ, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? উত্তৰ, কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটো দেখি শহাটোৱে বুদ্ধি পাঙিছিল যে সি সিংহটোক সেই কুঁৱাৰ ওচৰলৈ আনিব আৰু ক'ব যে তাত আন এটা শক্তিশালী সিংহ আছে। সিংহই যেতিয়া কুঁৱাত নিজৰ প্ৰতিবিম্ব দেখিব তেতিয়া তাক শত্ৰু বুলি ভাবি জঁপিয়াই পৰিব আৰু তাতেই তাৰ মৃত্যু হ'ব। প্ৰশ্ন গ, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰ, সিংহক পতিয়ন নিয়াবলৈ শহাই ইনাই বিনাই কৈছিল যে সিহঁত 5টা শহা একেলগে আহি থাকোঁতে বাটত আন এটা সিংহই সিহঁতক ভেটি ধৰিছিল আৰু সেই সিংহটোৱে নিজকে সেই বনৰ ৰজা বুলি দাবী কৰিছিল আৰু 4টা শহাক বন্ধকত ৰাখি মন্দমতী সিংহক মাতি আনিবলৈ তাক পঠিয়াইছিল। প্ৰশ্ন ঘ, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? উত্তৰ, নাই, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন কোনো সিংহ লুকাই নাছিল। মন্দমতীয়ে কুঁৱাৰ পানীত দেখা নিজৰ প্ৰতিবিম্বটোকে আন এটা সিংহ বুলি ভুল বুজিছিল। খঙত একো নাই হৈ সি সেই প্ৰতিবিম্বটোক আক্ৰমণ কৰিবলৈ কুঁৱাটোত জাপ মাৰিছিল। প্ৰশ্ন 7, কোনে কাক আৰু কিয় কৈছিল লিখা। কত কৈছে, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰ, এই কথাষাৰ অৰণ্যৰ জীৱ জন্তুবোৰে মন্দমতী সিংহক কৈছিল কাৰণ সিংহই যাতে যধে মধে সিহঁতক বধ নকৰে তাৰ বাবে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু সিহঁতৰ ওচৰলৈ পঠোৱাৰ প্ৰস্তাৱ দিছিল। প্ৰশ্ন খ, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।
উত্তৰ, এই কথাষাৰ মন্দমতি সিংহই শহাটোক কৈছিল, কাৰণ শহাই তাক কৈছিল যে অৰণ্যত আন এটা সিংহৰ আবিৰ্ভাৱ হৈছে, যিজনে নিজকে বনৰ ৰজা বুলি দাবী কৰিছে। সেই কথা শুনি মন্দমতি ক্ৰোধিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন ভাষা অধ্যয়নৰ ৮. বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। ইয়াত তোমালোকক নিৰ্বলি দি দিছে, তাৰ বিপৰীত বলি, সুখ, বিপৰীত দুখ, স্থিৰ, অস্থিৰ, দূৰ, ওচৰ, বৰ্জন, গ্ৰহণ, প্ৰজা, ৰজা, অসন্মত, সন্মত, চঞ্চল, গহীন। ইয়াৰ পিছৰ প্ৰশ্ন বাক্য ৰচনা কৰা। ৰাজত্ব শব্দৰ বাক্য হ'ব আহোম ৰজাই অসমত দীৰ্ঘদিন ৰাজত্ব কৰিছিল। প্ৰস্তাৱ শব্দৰ বাক্য ৰচনা, তেওঁ এখন নতুন আঁচনিৰ প্ৰস্তাৱ আগবঢ়ালে। প্ৰতিবিম্ব, পুখুৰীৰ পানীত গছজোপাৰ প্ৰতিবিম্ব দেখা গৈছে। প্ৰতিধ্বনি শব্দৰ বাক্য হ'ল পাহাৰৰ মাজত চিঞৰিলে প্ৰতিধ্বনি শুনা যায়। অনায়াসে, তেওঁ অতি অনায়াসে গধুৰ বস্তুটো দাঙি ল'লে। ইয়াৰ পিছৰ প্ৰশ্ন ১০. দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। দফাটোত তোমালোকৰ খালী ঠাই হৈ আছিলে আৰু পাহিত যিবিলাক শব্দ আছে আমি তাত দি খালী ঠাই পূৰ কৰিম। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কৈ বৈ আছে, কুলু কুলুকৈ বৈ আছে। ফুলনিখনৰ ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিল খিলকৈ হাঁহিছে। ইয়াতে কুলু কুলু, জকমক, গুণগুণ, টুপ টুপ, ৰিব লহপহ আৰু খিলখিল শব্দকেইটা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা হৈছে। প্ৰশ্ন ১১. দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত মিল থকা আন আন শব্দ গঠন কৰা। অন্ত মিল থকা মানে শেষৰ ফালে মিলি থাকিব লাগিব। তোমালোকক এটা কৰি দিছে গলগলীয়া, তাৰ শব্দকেইটা দিছে সলসলীয়া, চলচলীয়া, মলমলীয়া। ইয়াত টিকটিকীয়া বুলি কৈছে। টিকটিকীয়াটোৰ লগত মিলা শব্দ চিকচিকীয়া, লিকলিকীয়া, ফিকফিকীয়া। জকমক, তাৰ লগত মিলা চকমক, লকটক, জগমগ। টিকটিক শব্দৰ লগত মিলা জিকমিক, চিকমিক, ঠিক ঠিক। ঠিক আছে। ইয়াৰ পিছত ১২ নম্বৰ প্ৰশ্নত কি দিছে, এটা দফা দিছে। দফাটোত যতিচিহ্ন ব্যৱহাৰ কৰিবলৈ দিছে। যতিচিহ্ন মানে কোনবিলাক, দাঢ়ি, কমা, প্ৰশ্নবোধক, ভাৱবোধক, ঊৰ্ধ্বকমা সেইবিলাক। ঠিক আছে। এতিয়া ইয়াতে মই তোমালোকক কৰি দেখুৱাইছোঁ। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে কলেত আহিব প্ৰশ্ন। তাৰ পিছতে যিখিনি কথা কৈছে সেইখিনি ঊৰ্ধ্বকমাৰ ভিতৰত হ'ব। সেইকাৰণে আমি ঊৰ্ধ্বকমা ব্যৱহাৰ কৰিছোঁ। ঊৰ্ধ্বকমা দি কি বুলি কওঁতে আচৰিত হৈ কৈছে, সেইকাৰণে ভাৱবোধক, তাৰ ইমান সাহত হ'ল ভাৱবোধক। এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। তাত দাঢ়ি, তাত ৰৈছে অকণমান, সেইকাৰণে দাঢ়ি। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। ইয়াতো হ'ব দাঢ়ি আৰু শেষত আমি ঊৰ্ধ্বকমাটো শেষ কৰিব লাগিব। ঠিক আছে। তোমালোকে সেই যতিচিহ্নখিনি যথাস্থানত বহুৱাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্ন, তোমালোকে পাঠটোত জীৱ জন্তু, লাহে ধীৰে আদি শব্দবোৰ জুৰীয়া শব্দ পাইছা আৰু এই শব্দবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ এনেকুৱা কিছুমান জুৰীয়া শব্দ লিখিবলৈ দিছে। এতিয়া জা জলপান আছে, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। এইকেইটা শব্দ তোমালোকক দি দিছে। এতিয়া ইয়াৰ পিছত আমাৰ খালী ঠাইখিনিত কি শব্দ লিখিছে চোৱা। ইনাই বিনাই, খাই বৈ, জীৱ জন্তু, ফল মূল, অহা যোৱা, সাজপাৰ, ঘূৰি ফুৰা, খোৱা বোৱা, চোৱা চিতা, দুখ সুখ, ভাল বেয়া, খেল ধেমালি। সুখ দুখো ক'ব পাৰি, দুখ সুখো ক'ব পাৰি। ঠিক আছে। প্ৰশ্ন ১৪. শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? উত্তৰ, শহাটোৰ মনত খেলোৱা বুদ্ধিটো যথেষ্ট সঠিক আছিল। শহাটোৱে মন্দমতীক কুঁৱাৰ ওচৰত লৈ গৈ তাৰ নিজৰ প্ৰতিবিম্ব দেখুৱাই বিশ্বাস কৰালে যে কুঁৱাৰ পানীত আন এটা সিংহ আছে। মন্দমতীয়ে খঙত কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল। সিংহটোৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ দিলে।
শহাটোৱে সাহস আৰু বুদ্ধিৰে নিজৰ লগতে সকলো জীৱৰ প্ৰাণ ৰক্ষা কৰিলে। প্ৰশ্ন 15 সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলায় তেতিয়া তুমি কি কৰিবা? এইটো মই মোৰ ফালৰ পৰা জাষ্ট লিখি দিছোঁ, কিন্তু তোমালোকে নিজাববীয়াকৈ কৰিব পাৰিবা। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। প্ৰয়োজনীয় বুলি ভাবা সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি তোমালোকে বুজি পোৱা নাই কমেণ্ট যোগে জনাব পাৰিবা। ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।